নমস্কাৰ বন্ধুসকল, আজি আমি আছোঁ শোণিতপুৰ জিলাৰ 1 নম্বৰ চিতলমাৰী গাঁৱত। এই গাঁৱত এখন বিলাহী খেতি পথাৰত আহিছোঁ। এই বিলাহী খেতি পথাৰখন সাধাৰণ বিলাহী খেতি পথাৰ নহয়, বিশেষ ধৰণে উৎপন্ন কৰা বিলাহী পুলি ইয়াত ৰোপণ কৰি বিলাহী লগোৱা হৈছে। আপোনালোকে এই ফিল্ডখনত দেখিব কেনেকৈ ধুনীয়াকৈ বিলাহী লাগিছে। এয়া চাওক, আমি বিলাহী গছবোৰ চাইছোঁ, দেখিছেনে? লমে বিলাহী লাগিছে। এয়া বিলাহী লাগিছে। ইয়াৰ বিশেষত্ব হ'ল এই বিলাহী পুলিবোৰ বা গ্ৰাফটিং কৰা বিলাহী পুলি। এয়া গুৰিটো আপোনালোকে চাওক, এয়া গুৰি চাওক আপোনালোকে, এই গুৰি চাওক। ইয়াত বেঙেনা, বিশেষ ধৰণৰ বেঙেনা পুলিত যিটো ৱাইল্ড বেঙেনা, যিটো বেঙেনাত উইল্টিং নহয়, সেই বেঙেনা পুলিৰ লগত এইটো আমাৰ বিলাহীটো গ্ৰাফটিং কৰা হৈছে। গ্ৰাফটিং কৰাৰ পিছত এনেকৈ হৈছে আৰু এয়া ধুনীয়াকৈ ইয়াৰ প্ৰডাকশ্যনো বাঢ়ি গৈছে, লমে হৈছে। আৰু বিশেষতঃ এই অঞ্চলটোত সাধাৰণতে মানে উইল্টিং প্ৰব্লেম হয়। ফাংগেল উইল্ট, বেক্টেৰিয়েল উইল্ট, বিভিন্ন ধৰণৰ উইল্ট আগতে বিলাহী কৰিলে হৈছিলে, কিন্তু এতিয়া এই ধৰণৰ টেকনিক লগোৱাৰ পিছত কোনো ধৰণৰ উইল্টিং হোৱা নাই আৰু বিলাহী প্ৰডাকশ্যনটো খুব বাঢ়ি গৈছে। আৰু এয়া চাওক, এইবোৰ বিলাহী আমাৰ গোটেই গ্ৰাফটিং। এয়া গুৰিটো আপোনালোকে দেখিলে গম পাব। ইয়াৰ গুৰিটোত আছে বেঙেনাৰ গছৰ লগত গ্ৰাফটিং কৰা হৈছে। এয়া আমাৰ লগত আছে এই যিখন বিলাহী বাগান আপোনালোকে দেখিছে, এই বাগানখন যিজন আমাৰ খেতিয়ক বন্ধুৱে কৰিছে, তেখেত আমাৰ মাজত উপস্থিত আছে। নমস্কাৰ দাদা, আপোনাৰ পৰিচয়টো দিব নেকি? 1 নং চিতল, মোৰ নাম দিলৱাৰ হুছেইন, মোৰ গাঁও হ'ল 1 নং চিতলমাৰী। আপুনি এই যে বিলাহী খেতিটো কৰিছে এনেকে বিশেষ ধৰণে, ক'ৰ পৰা গুটি আনিছে, কেনেকে কৰিছে, আপুনি বুজাই দিব নেকি আমাক? মইতো টমাটো খেতি কৰিব নোৱাৰো। হয় হয়, বেমাৰ লাগে আগতে। আমাৰ যে এইটো মাটিত টমাটো খেতি নহয় কেতিয়াও। হয়, সেইকাৰণে মই এই মোবাইলত চাইছোঁ, ইউটিউবত চাইছোঁ, চাই পেলাই এনেকৈ গ্ৰাফটিং খেতি দেখিছোঁ। তাৰ পাছত সেইটো মই মাথা মাৰিলোঁ, মাৰি পেলাই সেইটো গুটি তাৰ পৰা আনিছোঁ, মহাৰাষ্ট্ৰৰ পৰা গুটি আনিছোঁ, আনি পেলাই এনেকৈ বনাইছোঁ। মানে 2000 পুলি বনাইছিলোঁ, গোটেইটো মৰি গৈছে। মানে 600 পুলি মই বনাব পাৰিছোঁ। এই 600 পুলি মই এই খেতিত লগাইছোঁ। লগাই পেলাই ভালেই এটা উৎপন্ন কৰি আছোঁ। 30,000 মান বেচিছোঁ। এতিয়া আৰু কিজানি আপোনাৰ মাটিখিনি কিমান হ'ব? পাৰিম। মাটি হ'ব 3-4 কাঠামান। 3 কঠা, আপোনাৰ 3 কঠাতকৈ কমেই হ'ব। 3 কঠা মাটিত আপুনি এনেকুৱা ধৰণৰ পদ্ধতিৰে বিলাহী খেতি কৰি তাৰমানে আপুনি এটা ছিজনত লাখ টকা উপাৰ্জন কৰিব, বেছি কৰিব পাৰিম। গতিকে এইটো বহুত ভাল আদৰ্শ। আপুনি আমাক বুজাই দিব নেকি যে গ্ৰাফটিংটো কেনেকৈ কৰিছিলে, পুলিটো বনোৱাৰ পৰা কেনেকৈ গ্ৰাফটিং কৰিছিলে? সেইটো ফাৰ্ষ্টত এইটো আছে যে পুলি বনোৱা হয়, সেইবিলাকত মই পুলি বনাইছোঁ। টমাটো পুলি এক্সট্ৰাকৈ বনাইছোঁ, বেঙেনা পুলি এক্সট্ৰাকৈ বনাইছোঁ। বনাই পেলাই তাৰপাছত যেতিয়া মানে লগোৱা সময় হৈছে, তেতিয়া 35 দিন সময় হৈছে, তেতিয়া মই গছটো কাটি পেলাই সেইটো এই টমাটো আগাটো পেলাই দিছোঁ। আৰু এইটো এই যে টমাটো যিটো আছে, এইটোৰ আগাৰটো লৈছোঁ। তাৰমানে বেঙেনাৰ পুলিটোৰ আগটো কাটি পেলাই দিছে আৰু টমেটোৰ আগটো লৈছে, লৈ ধুনীয়াকৈ কাটি ক্লেপিং বুলি কয়, ধুনীয়াকৈ খাপ খুৱাই মানে বেঙেনাৰ পুলিটো এনেকৈ ভি কাটিছে, হয়, কাটি পেলাই আৰু বিলাহীৰ পুলিটো এনেকৈ দীঘলীয়াকৈ কাটিছে, কাটি সোমোৱাই দিছে। সোমোৱাই দি কিহেৰে বান্ধিছে আপুনি? এইটো এটা ক্লিপ আছে, প্লাষ্টিকৰ এটা ক্লিপ হয়। ক্লিপটো ক'ত পালে আপুনি? সেইটো এই মহাৰাষ্ট্ৰৰ পৰাই আনিছোঁ। আপুনি মানে অনলাইনত আনিছে? অনলাইনত আনি আপুনি এইবাৰে প্ৰথম চেষ্টা কৰিছে ন? এইবাৰে চেষ্টা কৰিছোঁ। আপুনি 2000 পুলিৰ ভিতৰত 600 পুলি আপুনি গ্ৰাফটিং পুলি বনাই পেলালে, আৰু ইয়াত 600ডাল গছ আছে। 600ডাল গছৰ পৰা আপুনি 1 লাখ টকা ইনকাম কৰিব তাৰমানে? নিশ্চয়, একদম আৰামছে। এতিয়া হয়, আপোনাৰ কথাটো মই পতিয়ন গৈছোঁ এইকাৰণে যে প্ৰতিজোপা বিলাহী যদি চাওঁ কেনেকৈ একদম লমে বিলাহী লাগিছে। এয়া চাওক বন্ধুসকল, কেনেকৈ লমে বিলাহী লাগিছে। এয়া চাওক বিলাহী পকিবলৈ ধৰিছে। গতিকে এই ধৰণৰ তৰিকাৰে যদি আমি বিলাহী খেতি কৰোঁ, 1 কঠা মাটিত বা 2 কঠা মাটিত খেতি কৰি আমি লাখ টকা উপাৰ্জন কৰিব পাৰিম। এয়া চাওক, বিলাহীবোৰ পকিব ধৰিছে আৰু বৰ্তমান তেখেতে বজাৰত বিলাহীবোৰ বিক্ৰী কৰি আছে। এয়া আমাৰ খেতিয়ক বন্ধু আছে, লগত আমাৰ ইনপুট ডিলাৰ, যাৰ পৰা তেওঁ সাৰ ঔষধ দিয়ে, এই হাৰাধন চাহা, তেখেতো উপস্থিত আছে। এতিয়া আপুনি বিলাহী কিমান দামত বিকি আছে বজাৰত? এতিয়া দামত বেচি আছোঁ। কেইদিনমান আগতে বেচিছোঁ আপোনাৰ 40 টকা, 35 টকা এনেকৈ। এতিয়া বেচি আছোঁ 30 টকা, 32 টকা এনেকৈ বেচি আছোঁ।
এই যে বিলাহীখিনি আপুনি ৰোপণ কৰিলে ইয়াত সাৰ ঔষধ কি দিছে কেনেকুৱা মানে ধৰণৰ ইয়াত ব্যৱস্থা লৈছে সাৰ মানে এইটো প্ৰথমে এইটো হাল মাৰি পেলাই মাটিটো তৈয়াৰ কৰিছোঁ হয় কৰি পেলাই এনেকে ড্ৰেইন চিষ্টেম বনালোঁ হয় বনাই পেলাই তাৰমানে আপুনি প্লাষ্টিক মালচিং কৰিছে ন মালচিং কৰিছোঁ মানে বিট বনাইছোঁ হয় সেইটো বিটটো মানে ড্ৰেইন চিষ্টেম বনাইছোঁ বনাই পেলাই ইয়াত DAP পটাছ ইউৰিয়া ছটিয়াই দিছোঁ হয় দিয়াৰ পাছত এইটো মানে গোবৰ কয় যে এইটো গোবৰ ছটিয়াই দি পেলাই হয় ড্ৰেইনটো মুঞ্জাই দিছোঁ আচ্ছা 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 ড্ৰেইনটো মুঞ্জাই দি পেলাই মালচিং টানি পেলাই এইটো ফটা কৰি পেলাই পুলিটো এই মালচিং টানিলে আপোনাৰ সুবিধাটো কি হয় মানে সুবিধা এইটো মানে ঘাঁহ চেহেৰাটো ভাল হয় তাৰ পৰা মানে পানীটো সঞ্চয় হয় তাৰমানে শুকাই নাযায় নিউট্ৰিয়েণ্টছো উৰি নাযায় তাৰমানে আপুনি যি সাৰ দিলে গছজোপাই পাব সেইটোৱেতো এতিয়া আপুনি এইবোৰ বিলাহীবোৰ হালি যে গৈছে হালি গৈ ভাঙি নপৰাৰ কাৰণে কি ব্যৱস্থা লৈছে সৰু সৰু ৰুচি দেখিছোঁ আপোনাৰ ইয়াত মানে এনেকে খুঁটি লগাই পেলাই হয় এনেকে এইটো টায়াৰ ছটা টানি দিছোঁ হয় টানি দি পেলাই এইটো আৰু মানে ভালকে বনাব পাৰিলে হয় মই দত্তৰ মানুহ সেইকাৰণে এনেকে হৈছে নহ'লে আৰু আচ্ছা 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 আৰু অলপ হ'লে আৰু আপোনাৰ নমলীয়া হ'ল নেকি বাৰু জাতটো অলপ না নমলীয়াটো এইটো ফাৰ্ষ্ট ছিজনতো হয় নমলীয়া হয় নমলীয়া হয় কিন্তু মই লগোৱা নমলীয়া হৈছে লগোৱাত নমলীয়া হৈছে গতিকে এয়া দেখিছোঁ আপোনাৰ পথাৰখনত ধুনীয়াকৈ এই 3 কঠা মাটিত ধুনীয়াকৈ বিলাহী লাগি আছে এয়া আপুনি ধান কটাৰ পিছত কৰিছে নেকি ইয়াত নাই ধান কৰোৱা নাই এইটো মানে এইটো সেইটো ইউটিউবত চাই পেলাই মই নাই নাই ইয়াৰ আগতে কি খেতি আছিলে এইটো মাটিত আগতে আপোনাৰ মাকৈ খেতি প্ৰথম মাকৈ খেতি কৰিলে মাকৈ খেতি কৰি উঠি আপুনি বিলাহী খেতি কৰিছে বিলাহী খেতি দাণ্ডা গতিকে মাকৈ খেতিও কৰিব পাৰি বিলাহী খেতিও কৰিব পাৰি এটাৰ পিছত এটা কৰিছে আপুনি দুটা খেতি কৰিছে আৰু বিলাহীত ইমান ধৰণে লাভান্বিত হৈছে আপুনি ইয়াৰ পৰা আপোনাৰ লগৰ খেতিয়কসকলৰ উদ্দেশ্যে কি ক'ব খুজিব যে এইটো খেতিটো এনেকৈ কৰিব লাগে বা এনেকুৱা দিহা পৰামৰ্শ আপোনাৰ ওচৰত আহিলে মানে যি কৰিব খোজে তাক মই আৰু ভাল মানে ভাল পৰামৰ্শ দিম যে এইটো বহুত উন্নতমান খেতি এনেকে কৰিলে 2 পইচা কমাব পাৰিব তেনেকেই মানে খুব কম দিনত কম কষ্টত বিশেষটো আপোনাৰ কষ্ট হোৱা নাই ইমান বিশেষ কষ্ট ইমান এটা কষ্ট হোৱা নাই আৰু আপোনাৰ এতিয়া এইবাৰ বজাৰত দাম কিমান পাইছে 40 টকা প্ৰতি কেজি 40 টকা কৈ পাই আছো তাৰমানে আপুনি ক'ব খোজে যে এনেকুৱা 40 টকা হাৰত যদি বেচে আপোনাৰ পৰিয়ালটো বিলাহী খেতিৰে চলাবলৈ একো অসুবিধা নহয় এটা ছিজন মানে চলিব একদম আৰামছে চলি যায় যে আপোনাৰ আৰু ভাল হ'ব আমি আশা কৰিছোঁ আৰু ভাল হ'ব খালি এই গুৰিবোৰ এনেকে আপুনি ইয়াত ৰাখিছে ইয়াৰ পৰা যদি তলৰ পৰা বেঙেনা পুলিটো ওলাই আহে কি কৰিব আপুনি ভাঙি দিব লাগিব তলৰ পৰা বেঙেনা পুলিটো আহিলে ভাঙি দিব লাগিব নহ'লে সেইডাল বেঙেনা গছ সেইটো মানে সেইটো ৰসটো এইটো এইটো গ্ৰাফটেড তেলত বেঙেনাটো তাৰমানে ইয়াৰ পৰা আপোনাৰ লাভ এইটোৱে হৈছে যে বেঙেনাডালৰ সেইডাল উইল্টিং নহয় তাৰ ৰেজিষ্টেণ্ট আৰু বিলাহীটো উইল্টিং মানে মৰহি যোৱা বেমাৰটো বিলাহীত হয় কিন্তু বেঙেনাডালৰ যেতিয়া গ্ৰাফটিং কৰি দিছোঁ তাৰ কাৰণে বেঙেনাডালত গ্ৰাফটিং কৰাৰ কাৰণে এই বিলাহীডালতো সেই বেমাৰটো নালাগিলে আৰু এই বিলাহীখিনি আপোনাৰ আয়ুস কিমান দিন থাকিব কিমান দিনলৈকে থাকিব আপোনাৰ 6 মাহলৈকে হয় 6 মাহলৈকে হ'ব লাগি গৈছে এতিয়া অলপ ফাংগাছ লাগিছে কিন্তু আপুনি আমাৰ ঔষধ আপুনি ব্যৱহাৰ কৰিলে এইখিনি ভাল হ'ব আমি দেখিছোঁ এইটো 2-এটা ফাংগাছ লাগিছে আৰু অকণ 2-এটাত আপোনাৰ ভাইৰাছ জাতীয় বেমাৰ হয়তো 2-1টাত হৈছে আপুনি যিটো হোৱাইট ফ্লাই বুলি আমাৰ বগা মাখি এই বগা মাখিটো কণ্ট্ৰল কৰিব লাগিব ইয়াৰ পিছত যেতিয়া কৰিব আপুনি এবাৰ আগতেই বগা মাখিটো কণ্ট্ৰল কৰিব আৰু পুলিখিনি যেতিয়া বনাব তেতিয়া আপুনি নেট হাউচৰ ভিতৰত বনাব এই বিলাহী আৰু বেঙেনা পুলিটো যেতিয়া বনাব আপোনাৰ 40 মেচ চাইজ নেট হাউচত বনাব নেট হাউচত বনালে তেতিয়া এই বগা মাখিয়ে আহি পুলিখিনিত মাৰিব নোৱাৰে আৰু তেতিয়াহ'লে এই ভাইৰাছটো বিয়পি নাযায় আৰু আপোনাৰ এই বাৰীখনত আপোনাক মই এটা দিহা দিওঁ যে কিছুমান য়েল্ল' ষ্টিকি টেপ পায় য়েল্ল' ষ্টিকি টেপ মানে হালধীয়া ষ্টিকি টেপ আমাৰ ইনপুট ডিলাৰ আছে তেখেতে আপোনাক দিব এয়া আমাৰ হাৰাধন চাহা আছে তেখেতে আপোনাক দিব ইয়াৰ মাজে মাজে যদি আপুনি য়েল্ল' ষ্টিকি টেপটো লগাই থয় তেতিয়াহ'লে সেই যি বগা মাখি
এই বগা মাখিটো আহি য়েল্ল' ষ্টিকি টেপত লাগি ধৰিব, লাগি ধৰিলে আপোনাৰ ইয়াত বিলাহীৰ পৰা ৰসটো খাব নোৱাৰিব। আৰু বিলাহীৰ পৰা বগা মাখিয়ে ৰসটো খোৱাৰ লগে সেই বগা মাখিবিলাকৰ গাত ভাইৰাছটো থাকে, মানে শুংটোত ভাইৰাছটো থাকে। সিহঁতে খোৱাৰ লগে লগে আপোনাৰ বিলাহীখিনিতো ভাইৰাছটো আহি যায়। মানে মহে খালে আমাৰ যেনেকৈ মানে বেমাৰ হয়, এনকেফেলাইটিছ হয়, ঠিক তেনেকুৱা তৰিকাত এই বগা মাখিয়ে ভাইৰাছটো বিয়পাই দিয়ে। আৰু আপোনাৰ এই খেতিৰ পৰা আমি আৰু উন্নতি হওক আমি আশা কৰিছোঁ। আৰু ভৱিষ্যতে এনেকৈ খেতি কৰক আৰু আপোনাৰ লগৰ কৃষকবৃন্দক অনুপ্ৰাণিত কৰক। আমাৰ কৃষি কৰি কেনেকৈ কম মাটিতে কৃষি কৰি আমি স্বাৱলম্বী হ'ব পাৰোঁ, তেতিয়া আপুনি এটা উদাহৰণ দেখুৱাই দিছে। আপোনাক আমাৰ কৃষি বিভাগৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। ধন্যবাদ।